এটা বিধানসভা হয় আপুনি আপুনি কিয় আৰ্গুমেণ্টত আহিছে আপুনি কাগজটো দিয়ক প্ৰুফটো দিয়ক অধ্যক্ষ মহোদয় বহক প্লিজ আজি ইয়াত প্ৰচেষ্টা আছে যে এলৱাৰ দিয়ক 2 বছৰ লাগক এওঁলোক জামিনত যাওক আৰু জামিনত গ'লে আমাক ক'ব যে সব এওঁলোকে জামিনত পঠাই দিলে আমি জানো আমিও সৰু ল'ৰা নহয় অধ্যক্ষ মহোদয় আমিও জানো যে বিৰোধী পক্ষই আমাক ক'ত হেঁচিব খুজিছে আৰু আমি হেঁচা নাখাওঁ অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰথমবাৰৰ বাবে আমি 14 দিন একেলগে পুলিচ কাষ্টডি লওঁ কেতিয়াও অসমত হোৱা নাই 14 days পুলিচ কাষ্টডি কণ্টিনিউৱাছলি আজি কৈছে বিহু কমিটি কিয় মাতিছে গোটেই কেছটোৱে বিহু কমিটিৰ ওপৰত আছে চাৰ্জশ্বিট দিয়াৰ পিছত হত্যাকাৰী কোন হত্যাকাৰী মাননীয় অধ্যক্ষ মহোদয় আপুনি শুনক না আপুনি পিছত কৈ কিবা থাকিব লাগে কি আছে মই কিয় এনেকুৱা অৱস্থা কিবা বেমাৰ আছে নেকি কুটকুটাই থাকে মাননীয় অধ্যক্ষ মহোদয় বিহু কমিটিক মতাটোৱে আজি সাংসাৰী বিহু কমিটিৰ যেটো এভিডেন্স কাৰণ অল দিস এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট মই ফাইলত সহি মাৰি দিল্লীলৈকে পঠাইছো কাগজ সো আই এম এৱেৰ টুডে অফিচিয়েলি বিকজ ইনভেষ্টিগেশ্যন ইজ কমপ্লিটেড এমএচএৰ পৰা অনুমোদন আহাৰ লগে লগে বিহু কমিটিক যদি নামাতে দিস ইনভেষ্টিগেশ্যন উইল নট বি কমপ্লিটেড আৰু তাত কৈছে আপোনালোকে কিয় মাতিছে আজি গোটেই ঘটনাটোৱে হৈছে টকা পইচাৰ কাৰণে আৰু যদি জুবিনৰ যেটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুখুদো আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছো উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই শ্যামকানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই আজিতো ইয়াত সব খালি এছআইটি বেয়া তাৰমানে কোন ভাল অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যেটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেন্ট দিব দেটি যে জব অফ এ কোৰ্ট অৰ্ণবাই বৰাৰ কথা কোৱা হৈছিল তলৰ কোৰ্টে শাস্তি দিছিলে দুজনা হাই কোৰ্টে এজনক 3 বছৰলৈকে নমালে এজনক যাবৰ জীৱন কৰিলে ইট উইল গো টু সুপ্ৰিম কোৰ্ট ফাইনেল ৱৰ্ড উইল কাম ফ্ৰম সুপ্ৰিম কোৰ্ট আদালতৰ কি ভিউ আছে কি ভিউ নাই তাৰ ওপৰত মই কমেন্ট দিব আই এম নট অথৰাইজড But I have faith in my team. যে আমাৰ টিমে প্ৰফেশনালি কাম কৰিছে আমি বহুত কথা উলিয়াইছো যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিল তাকো অসমৰ মানুহে জানিব পাৰিব অধ্যক্ষ মহোদয় 8 তাৰিখে আমি জুবিনৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিম ইয়াত কোৱা হৈছে যে পুলিচ আমি লগত কিয় নপঠালো ফৰেনত ভাৰতীয় ভাৰত অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে উইথ আৰ্মছ তাৰ দায়িত্ব আমি নলওঁ বা আমি ল'ব নোৱাৰো ই সিংগাপুৰৰ প্ৰটোকল মতে নিৰ্ধাৰিত হয় আজি কি ব্যৱস্থা আছিল কি নাই আমি নাজানো সিংগাপুৰ হাই কমিছনে আমাক চিঠি লিখিছিল সহায় কৰিব লাগে আই হেভ টেকেন এ ষ্টেণ্ড যে ইয়াত আমি সহায় নকৰো আৰু সিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া ইট শুড বি মেড ক্লিয়াৰ কোনো আৰে প্লিজ এটো আপোনাৰ নোট হয় নে নহয় লিখক পঢ়ক কি আছে এটো আপোনাৰ নোট হয় নে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰীক এটো কি লিখিছিলে প্লিজ সিএস প্লিজ স্পিক কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজে পঢ়ি আছে আৰে এমএলএ ডাঙৰীয়া প্লিজ অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰীক প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় মই চিফ সেক্ৰেটাৰী যেতিয়া মোক লগ কৰিব আহিছে মই চিফ সেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পিক মানে অনুমোদন নুবুজায় আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব সিংগাপুৰে চিঠি লিখিছে মই প্লিজ স্পিক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গোটেই মানুহৰ বিবেকক বিপথে পৰিচালিত কৰিব চিঞৰি তাৰ পিছত মই মুখ্য সচিবক কি কলো তেওঁ উঠক কব মই কৈছো বদমাছ ল'ৰা 1 টকাও কাকো নিদিব আজি কোনো ডিপাৰ্টমেণ্টে আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা মোলৈকে ফাইল আহিছিল অলপমান সিদ্ধান্ত ল'বৰ কাৰণে মই লিখি দিছো 1 টকাও নিদিব that file is on record
অধ্যক্ষ মহোদয় Please. যাব ওলাইছিল পারমিশন নাপালে সেন্ট্রাল গভর্নমেন্ট মই নাজানো আমি হয় 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 কৈ দিয়ক না মাননীয় অধ্যক্ষ কৈ দিয়ক। মহোদয় Please. মাননীয় অধ্যক্ষ মহোদয় ৰিপ্লাইটো আগতে শুনি পাৰমিশন লওক। বিদেশলৈ যাবলৈ Honorable পাৰমিশন member, বিচাৰি reply to- reply এজন to মন্ত্ৰীয়ে শুনি লওক। এপ্লিকেশ্যন দিছিলে নাপালে উত্তৰটো শুনি লওক আগতে এইটো আহি নাপালে অধ্যক্ষ মহোদয় Please. বিদেশলৈ যাবলৈ নোৱাৰিলে ইয়াত নোৱাৰিলে তাতে যাব তাত নোৱাৰিলে তাতে যাব জপিয়াই থাকিব দিছ ইজ নট এছেম্বলি আৰু আজি এটাই মই কথা ক'ম যে বিজেপিক যদি ইলেকশ্যন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইছ্যুটো জীয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি SIT তদন্ত নোহোৱালৈকে SITৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰেলাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশ্বিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট বেলেগ কথা কিন্তু আজিৰ দিনটোত যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব মোক এনেকৈ এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লোঁ মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এই সদনত কৈছোঁ এণ্ড উইল ফ'ল' মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে So we have booked 4 to 5 people on murder case. Yet, আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব মাননীয় অখিল অধ্যক্ষ গগৈ, মহোদয়, এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন গাৰ্গ- তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ তাৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিলে বিচাৰিছো আজি মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই ক'তো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক এইটো নকৰিব ৰিলিভেণ্ট নহয় আজি অখিল অধ্যক্ষ গগৈ মহোদয় এইটো ৰিলিভেণ্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলোঁ কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলোঁ কৈছিলে নে নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰোঁ একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত হৈছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল বিচ অফ ট্ৰাষ্ট কৰা হৈছিল যিহেতু তদন্ত হৈছেই তদন্তৰ পৰিসৰ আৰু বাঢ়িব SITয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই SITক কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে
আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ মই ভাবোঁ সময়ৰ কষতি শিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয় 8 তাৰিখে আপোনালোকে চাৰ্জশ্বিট চাই লওক চাৰ্জশ্বিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই কাৰণ আমি লুকাবলগীয়া একো নাই CBI দিব CBI কিয় দিম CBI তদন্ত নালাগে CBI কিয় দিম আই ৰিজেক্ট CBI ইনকুৱাৰী ওকে আৰু জুবিন গাৰ্গৰ ভাৰত ৰত্ন তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰত ৰত্ন অখিল গগৈ জুবিন গাৰ্গ অখিল গগৈ দিব লাগিব বিজেপি সাপোর্ট বিজেপিয়ে সাপোর্ট করে ভারত রত্ন বিজেপিয়ে সাপোর্ট করে এজিপিয়ে সাপোর্ট করে ইউপিপিএল সাপোর্ট করে বিপিএফ সাপোর্ট করে প্ৰস্তাৱ লওক বিধানসভাত প্ৰস্তাৱ লওক স্যার ভারত রত্ন বিধানসভাত প্ৰস্তাৱ লওক যে ভাৰত ৰত্ন দিব লাগে একো জুবিন দাক ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক কলো না মোৰ কোনো আপত্তি নাই প্ৰস্তাৱটো লওক আপত্তি নাই নহয় লওক আপুনি আপুনি মুভ কৰক আপুনি লিডাৰ অফ দা হাউস আপুনি প্ৰস্তাৱটো দিয়ক অধ্যক্ষ মহোদয় মই আপুনি লিডাৰ অফ দা হাউস মাননীয় ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গ'ল কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো সকলোৱে সমৰ্থন কৰিলে আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব আমাৰতো আপত্তি কৰিবলগীয়া একো নাই এইটোতো কোনো ইছ্যুৱে নহয় ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলোঁ মৰমেৰে সাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে এনেকুৱা পৰিৱেশত নহয় যেতিয়া ডিব্ৰুগড় বিধানসভাক আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলোঁ ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে তেওঁ সোঁৱৰণ কৰিছিলে প্ৰচিডিং হৈছিলে সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলোঁ জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয় আজি যদি আনিব লাগে উইল মুভ এ ৰিজলিউশ্যন সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা ক'ম আমি তেওঁ সৃষ্টিক বন্দনা কৰিম আমি তেওঁক প্ৰশংসা কৰিম বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব পঠাই দিয়ক ডু নট ট্ৰিট জুবিন ইন ডেট মেনাৰ জুবিনক ইমান তৰলভাৱে নল'ব চাউল নালাগে দালি নালাগে that is not জুবিন গাৰ্গ এনেকে যদি আপোনালোকে আমাৰ সত্তা তাক নোহোৱা কৰি দিব খোজে আপোনালোকৰ ৰাজনৈতিক চিন্তা তাক আমি বিৰোধিতা কৰিম জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা দেৱব্ৰত শইকীয়াই চহী কৰিব হাউচত প্ৰস্তাৱ আহিব আমি আলোচনা কৰিম চাউল নালাগে দালি নালাগে এনেকে জুবিনৰ বন্দনা নহয় চাৰ্লি চেপলিন এনেকে জুবিনৰ বন্দনা নহয় হাউচৰ এটা ডেকোৰাম আছে জ্যেষ্ঠ সদস্যসকলে ক'ব ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয় 28 তাৰিখলৈকে হাউচ আছে 29 তাৰিখলৈকে হাউচ আছে প্ৰস্তাৱ আনক এডজনমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব দিছ উইল বি দ্য ৰেকৰ্ড অফ দিছ হাউচ এনেকে হ'ব নেকি বিধানসভা আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি 126 জন বিধায়কে চহী কৰিব নট থ্ৰু এডজনমেণ্ট মোচন চাউল নালাগে দালি নালাগে দিছ ইজ নট দ্য থিং এইবিলাক নহয় আমি সকলোৱে আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত সকলোৱে জুবিনক বন্দনা কৰি আমি প্ৰস্তাৱ পঠিয়াম না আৰে এটো আপোনালোকক মই কৈ আছো আমি একেলগে কাৰ্যক্ৰমণিকা এদিন বৃদ্ধি কৰি দিয়ক বিধানসভাত প্ৰস্তাৱ দিয়া আছে মোচনত দিয়া আছে মই কৈছো মই মাননীয় সদস্যক মই জনাব খুজিছো যে প্ৰস্তাৱ হ'ব মই দেৱব্ৰত শইকীয়া 126 জনে চহী কৰিম আৰু আমি একেলগে আনিম জুবিন আমাৰ সকলোৰে হঠাতে এলাও কৰিলে হ'ল আমাৰ দিয়া আছে এলাও কৰিলে হ'ল বুজিছো হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল জিবিৰ আজিও যদি খুৰু জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি এটা কথা তাক আমি বিৰোধিতা কৰিম বহুত ইৰিটেট আৰু ইয়াতে আপোনালোকক আমি এটা কথা কৈছো জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ
আমি সম্পত্তি হ'বলৈ নিদিওঁ নেকি? একেবাৰে মনে ৰাখিব জুবিন অসমীয়াৰ সম্পদ আপনি ৰাজনীতিৰ কথা নকলে আপোনাৰ ভাল নালাগে। শুদ্ধ মিয়া জাগিছে, মিয়া জাগিছে, মিয়া জাগিছে, মিয়া জাগিছে। এই সকলোৰে কথাখিনি ৰাজনীতি কৰিব খোজে সকলোতে। মিয়া জাগিছে, মিয়া জাগিছে। ধন্যবাদ সন্দেহযুক্ত কোন হয়? চাই ল'ব লাগে অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, কিয় ব্লেকমেইলিং? মিয়া জাগিছে। সন্দেহযুক্ত কোন হয় প্লিজ বহক, বহক। সকলোৱে বহক। অধ্যক্ষ ডাঙৰীয়া, কথা ক'লে আপোনাৰ সন্দেহ প্লিজ চিট ডাউন, প্লিজ। চেয়াৰমেন আলী ডাঙৰীয়াক প্ৰশ্ন সুধিছো। প্লিজ, 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 এইটো লৈ যা, এইটো লৈ যা, এইটো লৈ যা, এইটো ল'ব নোৱাৰি। অখিল গগৈ, অখিল গগৈ, এইটো কাঢ়ি লোৱা, এইটো বেনাৰ ল'ব নোৱাৰে, পোষ্টাৰ ল'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ, মই অখিল গগৈ অখিল গগৈ ছাছপেণ্ডেড, অনলি ব্লেকমেইলিং। মাননীয় অধ্যক্ষ অখিল গগৈ মহোদয়, ছাছপেণ্ডেড। মাননীয় অধ্যক্ষ মহোদয়, মই 1983 চনৰ অসমৰ নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী ছাৰ, এই- এটা ন্যায়িক ছাৰ, আপোনাৰ তদন্ত মন্তব্য আয়োগ আছে। প্ৰতিবেদন সদনত দাখিল কৰিলোঁ প্ৰস্তাৱটো ছাৰ এইটো এডজৰ্ণমেণ্টৰ ওপৰত আপুনি ৰুলিঙে দিয়া নাই। মুখ্যমন্ত্ৰী কি উৎপাত হৈছে ছাৰ, কথাখিনি কৈ গৈছে, আপুনি একো নকলেই ছাৰ। আৰু আমাৰ ছাৰ তাৰ ওপৰত ৰিমাৰ্কছ দিব লগা আছে। এনেকৈ ছাৰ পটাপট কৰিলে কেনেকৈ হয় ছাৰ? সেইকাৰণে বহি পেলাই অলপমান ছাৰ তেখেতে জানে ছাৰ 1 চনৰ পৰা আছে, তেখেতেতো আপোনাক ক'ব লাগিব। আগৰ এজেণ্ডা শেষ হোৱা নাই, এনেকুৱা কি ছাৰ এইবিলাক চলিছে ছাৰ? মাননীয় অধ্যক্ষ মহোদয়, এডজৰ্ণমেণ্ট মোচনৰ পিছত আৰু ৰিপ্লাই নাথাকে ছাৰ এডজৰ্ণমেণ্ট মোচনৰ ওপৰত ছাৰ আপুনি ছাৰ ৰিমাৰ্কছ দিব, আমি কমেণ্ট দিব আছে ছাৰ। এনেকুৱা প্ৰক্ৰিয়া ক'তো নাই। ছাৰ, ছাৰ ৰিপ্লাইটোৰ ওপৰত ছাৰ ক'বলগীয়া আছে। আপোনালোকে ছাৰ বহক কম নে নকম ছাৰ? হুলস্থ পৰিৱেশ কৰি থাকিলে আৰু হাউচ কেনেকৈ চলিব? ছাৰ আপুনি হুলস্থুল হোৱা নাই। হাউচৰ এটা decorum আছে। আমিতো হুলস্থুল কৰা নাই ছাৰ। দিছে আমাৰ ক'ব ছাৰ কম নে নকম এতিয়া? মই যদি ক'বই নাপায় অধ্যক্ষ মহোদয় ক'ব, আগতে আপুনি ক'লে কেনেকৈ? মাননীয় অধ্যক্ষ মহোদয়, আমি সদনত সিদ্ধান্ত লৈছিলো যে বিৰোধীয়ে ক'ব, মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব। কিন্তু আপোনাৰ গোটেই অসত্যখিনিতো ক'ব লাগিব না। আপুনি যে কৈছে, আপুনি কৈছে যে হাইকোৰ্টে জাজমেণ্ট দিলে। আপোনাৰ 2023 চনত আপুনি কৈছিলে সুপ্ৰিম কোৰ্টত যাম অৰ্ণমাই বৰাৰ কাৰণে, তাৰ ষ্টেটাছটো কি সেইটো জনাব আছে। আপুনি সুপ্ৰিম কোৰ্টত কি হৈছে নক'লে, আপুনি হাইকোৰ্টৰ কথাখিনি স্লিপখন আনি পেলাই কৈ দিলে ছাৰ। সুপ্ৰিম কোৰ্টত বৰ্তমান সুপ্ৰিম কোৰ্টত কেছ বিচাৰাধীন হৈ আছে, মইতো লগে আৰু লগে দ্বিতীয়তে ছাৰ, এই যে ট্ৰেনজিট ৰিমাণ্ডৰ কথাটো অসমৰে সুসন্তান সুপ্ৰিম কোৰ্টৰ জাজ উজ্জ্বল ভূঞা ডাঙৰীয়াই এটা দিছে যে এইটো কম্পালচৰি ছাৰ, সেইটো মই আপোনাক দিব বিচাৰোঁ। তেখেতে এইটো নালাগে বুলি ক'লে কেনেকৈ হ'ব ছাৰ? অসম সন্তান মাননীয় তেখেতে মাননীয় দিছে এইটো অধ্যক্ষ ছাৰ। মহোদয়, যদি ট্ৰেনজিট ৰিমাণ্ড লাগে আমি কাষ্টডি কেনেকৈ পালো? ছাৰ এইটো ছাৰ কেনেকৈ আনিছে মই নাজানো, মইতো ইমানখিনি কৰিব নোৱাৰো। লিগেলিটি ছাৰ সংবিধানৰ কথা, আৰ্টিকল 21 কথা উল্লেখ আছে। গণতন্ত্ৰত আপোনালোকে নিশ্চয় যদি আছে, ব্যক্তিগত স্বাধীনতা। সিদ্ধাৰ্থ আৰু ছাৰ, শ্যামকানুক সেইখিনি কথা বচাব খুজিছে, এইটো আপোনালোকৰ কথা। দ্বিতীয়তে ছাৰ, যেতিয়া তদন্ত কৰিছেই, তদন্তটো ছাৰ সৰ্বব্যাপী হ'ব লাগিব। মাৰ্ডাৰটোতো মাৰ্ডাৰে হয়, তাত কেনেকুৱা কনস্পিৰাচি আছিলে ছাৰ জানিব নালাগিব নেকি? এইটো অকল ইকনমিক নে পলিটিকেল নে কেৰেক্টাৰ এছেচিনেশ্যন হৈ আছিল ছাৰ? কৰি আছে। ছাৰ তাততো ছাৰ এইখিনি কৰা নাই। তেখেতে কেতিয়াবা কৈছিলে কোনোবা এটা দল বটলা, কাৰ আগত ক'লে, কেতিয়া ক'লে সঁচা মিছা নাজানো, সেইটোতো ছাৰ তদন্ত কৰা শুনা নাই। কেতিয়াবা ক'লে কাৰোবাক ভোট নিদিবি, কাক দিব ক'লে কাক দিব নক'লে, সেইখিনিতো তদন্ত কৰা শুনা নাই ছাৰ। কাৰ নামানো বুলি কাৰ আগত কৈছিলে, লতাশিল ফিল্ডত নে জজ ফিল্ডত নে চানমাৰীত কৈছিলে, আমিতো নাজানো ছাৰ। মুখ্যমন্ত্ৰীলে সেই সময়ত পত্ৰ দিছিলে, সেই পত্ৰখন কি বিষয় লৈ দিছিলে? মই এটা গান গাই ভুল কৰিলো বুলি কৈছিলে, সেইটো ছাৰ। জুবিন গাৰ্গৰ হত্যাকাণ্ড আৰু আমি চৰকাৰ ভাঙো পাতো, কোন চৰকাৰ ভঙা, কোন চৰকাৰ পাতো কথা ক'লে ছাৰ। ফ্ৰী চাউল বেয়া, এইটো কোনখন চৰকাৰৰ কাৰণে ক'লে ছাৰ? যিটো গানক লৈ কথা হৈ আছে, হুৰ হুৰ বতাহ, যিটো ছাৰ বতাহ চৰাই, এই ছাৰ এই গানটো জুবিন গাৰ্গে গাইছিলেহে ছাৰ। এইটো এটা সোঁপন্থী দলৰ সমৰ্থক দিগন্ত ভাৰতীয়ে লিখা আৰু হেৰি কৰা ছাৰ। সেই গতিকে এইটো গানৰ লগত জুবিন গাৰ্গৰ আদৰ্শটো মিলালে নহ'ব। তেখেত ছাৰ তেখেতে বাওঁপন্থী আৰু সমাজবাদী আপোনালোকে এইটো কথা আৰু উল্লেখ কৰিব নালাগে। ছাৰ এই কথাবিলাক তদন্তৰ আওতালৈ আহিব লাগে বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰীয়ে এইখিনি উত্তৰ দিয়াই নাই, মুখ্যমন্ত্ৰীয়েতো এইবিলাক নক'লে। সেই গতিকে আমি ছাৰ মুখ্যমন্ত্ৰীৰ ৰিপ্লাইটো নট ছেটিছফাইড, চ' লিভিং দ্য হাউচ ফৰ চাম টাইম। মোৰ ক'ব লগা আছে, তেওঁ গোটেই গীতটোৰ ব্যাখ্যাটো সঠিক কৰা নাই। ব্যাখ্যাটো মই কৈছো, ৰজা ঘৰিয়াকো জনাদেশ লাগে। প্লিজ, তেওঁ ৰ'ব, প্লিজ, এই গানৰ বিষয়ে আৰু ক'ব, এইটো নিজৰ নিজৰ ভাৱ। যোনে যিটো ভাবি লয় সেইটোৱে হ'ব আৰু কি আছে। যোনে যি ভাবি লয়, কবিতা আৰু গান আৰু সেইটো বুজাটো নিজে নিজৰ কিবা কৰি ল'লে হ'ল। আপোনাৰ ভাৱনা আপুনি ক'লে, আনকো আপোনাৰ ভাৱনা মতে যাব লাগে বুলি ক'লে কি হ'ব? প্লিজ, ছাৰ এটা পইণ্ট পৰি আছিল অধ্যক্ষ ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া, প্লিজ, এতিয়া আমি অধ্যক্ষ ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া,
এটা পইণ্ট আছিলে আমাৰ সন্মানীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যেতিয়া বক্তব্যৰ সময়ত বিষ্ণু ৰাভাদেৱৰ কথা কৈছিলে তেতিয়া মদৰ এটা প্ৰসংগ আনিছিলে এইটো এই প্ৰচিডিঙৰ পৰা এইটো এক্সপাণ্ড কৰিব লাগে বিষ্ণু ৰাভাদেৱৰ কথা কওঁতে আপুনি মদৰ শব্দ এটা ব্যৱহাৰ কৰিছে সেই শব্দটো এক্সপাণ্ড কৰিব মদৰ কোনো ব্যৱহাৰ কৰা নাই মই কৈছোঁ মানুহে কিছুমান মানুহে তেওঁক মদাহী বুলি কৈছিল ইতিহাস লেখা আছে এক্সপাণ্ড কৰিব লাগে লেখা আৰু আছে। অথেণ্টিক কথা ক'ব নাপায় নহয় বিষ্ণু প্ৰসাদ ৰাভাদেৱে আপুনি অপমান কৰিছে বিষ্ণু প্ৰসাদ ৰাভাদেৱক অপমান কৰিছে গতিকে এক্সপাণ্ড কৰা হ'ব আৰু আজি বিষ্ণু প্ৰসাদ ৰাভাক আজি অপমান কৰা সময়তে এক্সপাণ্ড কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয় ফাইল পঠাইছিল আপুনি কি ক'ব বিষ্ণু ৰাভাক মদাহী বনালে গোপীনাথ বৰদলৈক এয়াৰপৰ্ট উৰুৱাই দিলে ভূপেন হাজৰিকাক কোনোবা এজন শিল্পী কৰিলে এইটো কি কৰিব খুজিছে আপোনালোকে মই বিষ্ণু ৰাভাক হেৰি মদাহী বনোৱা নাই কিছুমান অসমীয়া মানুহে আপুনি কৈ আছে আপুনি নিজে কৈ আছে আপুনি নিজে বনাবৰ কাৰণে কৈ আছে এইবিলাক কথা অসমৰ কোনো মানুহে কেতিয়াও বিশ্ব এইটো শেষ হ'ল। বুলি কোৱা নাই কিন্তু লিখি যোৱা নাই আপুনি কিয় কৈ This subject is over. এই পবিত্ৰ সদনত আপুনি এজন মানুহক এজন অসমৰ বিখ্যাত মানুহক বদনাম দি আছে আপুনি আমি জানো আপোনাক ধিক্কাৰ দিব লাগে তাত তুলিব গৈছিল এই সদনে আজি আপোনাক ধিক্কাৰ দিছে মনোৰঞ্জন তালুকদাৰ ক্ষমা খুজিব লাগে মনোৰঞ্জন তালুকদাৰ হেল্ল' মই আমি এডজৰ্ণমেণ্ট মচনৰ ওপৰত ডিছকাশ্যন কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ৰিপ্লাই দিলে আৰু আমি হাউচৰ কনচেণ্ট লৈছিলোঁ যে আমি এডজৰ্ণমেণ্ট মচনত আলোচনা কৰিলেও আমি ৰিপৰ্ট লিংক আৰু আমাৰ ইন্ট্ৰডাকশ্যন এই বিষয়বিলাক আমি মানে পুনৰ টেক আপ কৰিম এতিয়া যিহেতু আমাৰ সময় আছে গতিকে আমি পুনৰ অধ্যক্ষ মহোদয় আমি এডজৰ্ণমেণ্ট মিছনটো বিচাৰিছিলোঁ যে জুবিন গাৰ্গক হত্যা কৰা হৈছে কোনে হত্যা কৰিছে মানে অলৰেডি ৰিপ্লাই দিলে তদন্ত চলি আছে ন আৰ্গুমেণ্ট ন ডিবেট কোনো ডিবেট নহয় ইটোৰ ওপৰত এইটো ছাবজুডিচ মেটাৰ গতিকে এইটো চলি আছে এতিয়া কাৰ্য উপদেষ্টা কমিটিৰ প্ৰতিবেদনটো জানিব লাগে আমাৰ কি কি আছে অলৰেডি অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী নিয়ম 230 অধীনত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা কমিটিৰ এখন সভা 31 অক্টোবৰ 2025 তাৰিখে আবেলি 4:15 বজাত অধ্যক্ষ কাৰ্যালয় সভাকক্ষত 2025 চনৰ শীতকালীন অধিৱেশনত উত্থাপিত হ'বলগীয়া কাৰ্যসূচীসমূহৰ ওপৰত আলোচনা কৰাৰ লগতে সাময়িক কাৰ্যসূচীখন চূড়ান্তকৰণৰ বাবে অনুষ্ঠিত কৰা হয় আৰু সভাই সৰ্বসন্মতিক্ৰমে আজিৰ পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনৰ সাময়িক কাৰ্যসূচীখন চূড়ান্ত কৰি অনুমোদন জনায় সমিতিয়ে সাময়িক কাৰ্যসূচীখন ওপৰত বিশদভাৱে আলোচনা কৰাৰ অন্তত চলিত শীতকালীন অধিৱেশন 25 নৱেম্বৰৰ পৰা 29 নৱেম্বৰ 2025 তাৰিখলৈ মুঠ 5 কৰ্মৰ দিনৰ বাবে নিৰ্ধাৰণ কৰে লগতে এদিন বেচৰকাৰী কাৰ্যসূচী সদস্যৰ কাৰ্যসূচী আৰু প্ৰশ্নসমূহৰ বাবে বিভিন্ন বিভাগৰ দিনসমূহৰ ক্ৰমানুসাৰ আবণ্টন অনুসৰি চলিত অধিৱেশনৰ গ্ৰুপ ক অন্তৰ্ভুক্ত নোহোৱাৰ বাবে 29 নৱেম্বৰ 2025 তাৰিখ শনিবাৰ গ্ৰুপ কল প্ৰশ্নসমূহ আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে 27 নৱেম্বৰ 2025 তাৰিখ 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰীসমূহ আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত আলোচনাৰ অন্তত ভোটদানৰ বাবে লোৱা আৰু 2025 অসম বিনিয়োজন বিধেয়কখন উপস্থাপন ব্যৱস্থাৰ পাৰিত কৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে আশা কৰোঁ এই প্ৰতিবেদন সদনৰ অনুমোদন আছে এতিয়া 4 নং আছিলে আমাৰ আগত মই এতিয়া অসম বিধানসভা সচিবালয়ৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহ নিয়মাৱলী 2025 উপস্থাপন কৰিলোঁ এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হোম পাছপৰ্ট বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনখন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই হোম পাছপৰ্ট বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদন সদনত দাখিল কৰিলোঁ আৰু আছে অনাৰেবল চিফ মিনিষ্টাৰ হোম এ আইটেম নম্বৰ 6 মাননীয় অধ্যক্ষ মহোদয় মই হোম এ বিভাগ মোৰ জাতি নাই মোৰ ধৰ্ম নাই মোৰ ভগৱান নাই মই মুক্ত কাঞ্চনজংঘা এইটো চিনেমাৰ ডাইলগ হয় কিন্তু চিনেমাৰ পিছতো বহু মঞ্চক এই ডাইলগ আওৰাইছে এইটো তেওঁৰ জীৱন ভিক্ষা কোনোবাই মানে নামানে এইটো বেলেগ কথা কিন্তু তাক লৈ যদি আমি হিন্দুত্ব জাপি দিওঁ কিছু ৰিচুৱেল কৰিছে তেওঁৰ পৰিয়ালো কৰিছে ৰাইজেও কৰিছে সমস্ত ধৰ্মীয় আচাৰ বিচাৰ কৰি আছে কৰি থাকিব পাৰে তাত আমি হস্তক্ষেপ কৰিব নাযাওঁ এইটো ৰাইজৰ কথা কিন্তু জুবিন গাৰ্গ হিমছেল্ফ এনেকুৱা প্ৰেক্টিছত আছিল জানো এই কথাবিলাকটো বিচাৰ কৰিব লাগিব জুবিন গাৰ্গৰ বাহুত মহাদেৱৰ
তাতো আঁকা আছে আমাৰ মুখ্যমন্ত্ৰী কৈ দিলে তেওঁ মহাদেৱ ভক্ত তেওঁ হিন্দু কি প্ৰয়োজন আছে তেওঁৰ এটা বাহুটো চাৰ্লি চেপলিন আছে চাৰ্লি চেপলিনটো খ্ৰীষ্টান মহাদেৱ সম্পৰ্কত জুবিন গাৰ্গে কি কৈছিল জুবিন গাৰ্গে কৈছিল যে মহাদেৱ মাক চৰিত্ৰ হিচাপে মই মানি লওঁ তেওঁ বম ভৰা মানুহ যাকে তাকে বৰ দি দিয়ে থাকে তেনেকৈ আনকি গৈ 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 ট্ৰাইবেল দেৱতা বুলি কৈছিল জুবিন গাৰ্গ হিন্দু আছিল নে নাই আছে এই নহয় এই কথাটো আপুনি সদনত আনি আমাৰ হিন্দু সেন্টিমেন্ট আমিও মাজে মাজে এনেকে ক'ব পাৰিম মই হিন্দু আমিও মাজে মাজে এনেকে ক'ব পাৰিম অধ্যক্ষ ডাঙৰীয়া আপোনাক আপুনি এনেকে টিকা টিপ্পনী আমি মাজে মাজে অখিল গগৈ আপোনাৰ টাইম আহিব আপোনাৰ টাইমত ক'ব এই বিষয়টো প্লিজ মুখ্যমন্ত্ৰীয়ে টাইম আহিছে নে নাই এই বিষয়টো আঁতৰাইছে আৰে মুখ্যমন্ত্ৰী ৰিপ্লাই দিছে আপুনি আৰু কিয় মুখ্যমন্ত্ৰীয়ে টিকা প্লিজ এই বিষয়টো আঁতৰাই চলিলে ভাল মুখ্যমন্ত্ৰীয়ে টিকা তেতিয়া মাজে মাজে মাননীয় অধ্যক্ষ মহোদয় জুবিন গাৰ্গ হিন্দু নহয় বুলি প্ৰমাণ কৰা যিটো পৰম্পৰা চাৰ্লি চেপলিন এই অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে যদি প্লিজ অখিল গগৈ আপোনাৰ টাইম আছে আপোনাৰ টাইমত ক'ব তেখেতেও কৈ আছে আপোনাৰ টাইমত যদি মাননীয় নকয় অধ্যক্ষ মহোদয় এই কথাটো এৰাই চলিলে ভাল আমি জুবিন গাৰ্গৰ প্লিজ মাননীয় অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ ধৰ্ম কি আছিল লগুণ সিং আছিল এই ধৰণৰ কথাবিলাক পবিত্ৰ সদনত কোৱাৰ পৰিৱৰ্তে আমাৰ নিজৰ নিজৰ ৰাজনৈতিক মঞ্চত আমি কম ইয়াত নাই ইয়াত তেতিয়াহ'লে মই মাজে মাজে এডজৰ্ণমেণ্ট মোচনটো তেতিয়াহ'লে ইয়াত ময়ো মাজে মাজে ভাষণ দি থাকো কথাটো কোৱা হৈছে অখিল গগৈ এই কথাটো ক'লে ভাষণ দি কৈছিলে আমি কোৱাটো কম তেওঁ তেখেতে ইণ্টাৰাপ্ট কৰিব উত্তৰ দিব মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মুখ্যমন্ত্ৰী আপুনি বহুৱাই দিয়ক কম ৰ'ব ৰ'ব যে অখিলক অধ্যক্ষ মহোদয় আচল বহুৱাই দিয়ক অধ্যক্ষ ডাঙৰীয়া প্লিজ না আপুনি বহকচোন অখিল আপুনি নকব যদি নকয় আপুনি চাওক চাওক যদি আপুনি নকয় ক'লে তেওঁ যাব আৰু বাহিৰত। আপুনি যাব পাৰিব। ঠিক আছে মাননীয় অধ্যক্ষ আপুনি যাব পাৰে যদি নকয় মাননীয়- আপুনি যদি নকয় আপোনাৰ কথাটো আপোনাৰ সময়ত না, আপুনি যাব মাননীয় পাৰে। অধ্যক্ষ মহোদয় প্ৰয়োজন হলে আমি সকলোৱে প্ৰস্তাৱ দিম যে অখিল গগৈ সদনৰ বাহিৰত ৰাখিব লাগে এইটো পিছৰ কথা অধ্যক্ষ মহোদয় মই এটা কথা ক'ব খোজো যে আজিৰ এডজৰ্ণমেণ্ট মোচনটো আমি কি কাৰণে লৈছো যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো তাতে যদি মহাদেৱৰ ওপৰত বিশ্লেষণ হলে সমগ্ৰ হিন্দু জাতিৰ মাজত এটা আক্ৰোশ হ'ব যে ইয়াত মহাদেৱক কিয় টানি আনি আমিতো মানুহ আপুনি টানি আনিছে মই সদনত আপুনি টানি আনিছে, মাননীয় আমি টানি অনা নাই। নহয়, আপুনি টানি মাননীয় আনিছে। অধ্যক্ষ মহোদয় আপুনি টানি আছে। সদনত ব্যাপক প্ৰচাৰ মাননীয় অধ্যক্ষ মহোদয় মই কৈছো যে মাননীয় সদস্যগৰাকীয়ে নিজৰ ৰাজনৈতিক মঞ্চত যি ক'ব আজিৰ ডিবেটটো ডিগনিফাইড হওক জুবিনৰ প্ৰতি এটা ট্ৰিবিউট হওক জুবিনৰ প্ৰতি এটা শ্ৰদ্ধা হওক মই মাত্ৰ আপুনি জ্যেষ্ঠ সদস্য মই আপোনাক এইটোকে অনুৰোধ কৰিম যে লেট দিছ বি এ ট্ৰিবিউট টু জুবিন গাৰ্গ নিশ্চিতভাৱে এটা শ্ৰদ্ধা হৈ থাকক নিশ্চিতভাৱে ত্ৰিপুটটো জুবিন গাৰ্গে এই হাউচৰ ডিবেটটো মহোদয় আজি এই হাউচৰ ডিবেটটো 10 বছৰ পিছতো নতুন প্ৰজন্মই চাব সো ইয়াক এটা ট্ৰিবিউটৰ লেভেলত ৰাখক হিন্দু লেভেলত ৰাখিব নালাগে তেতিয়া আমাৰো বহুত মই ক'ব বিচাৰিছিলো ঠিক, honorable member. হিন্দুলৈ পেলাই মই বিতৰ্ক কৰা নাই স্পীকাৰ মহোদয় মই ক'বলৈ বিচাৰিছো আদৰ্শচ্যুত কৰাৰ জুবিন গাৰ্গৰ এটা আইডিঅলজি আছে তেওঁৰ বিশ্ববিখ্যাত আছে তেওঁৰ জীৱন সম্পৰ্কত এটা দীক্ষা আছে তেওঁৰ বক্তব্য আছে আমি জুবিন গাৰ্গক চবেই শ্ৰদ্ধা জনাইছো এই আদৰ্শ গতিকে এনেকুৱা এটা বিতৰ্কলৈ লৈ যাব নালাগে য'ত জুবিন গাৰ্গৰ এটা It position cannot be an anti-Hindu platform. No. এইটো নকৰিব মই অনুৰোধ কৰিছো আপুনি নিজৰ কথা কওক Please, আপুনি বাকী কথাটো কওক। মই কৈছো জুবিন গাৰ্গ হিন্দু জুবিন গাৰ্গ ব্ৰাহ্মণ বুলি কৈছো হ'ব ইয়াৰ ওপৰত তৰ্ক হ'ব নালাগে জুবিন গাৰ্গৰ বিষয়ে ক'ব প্লিজ জুবিন গাৰ্গৰ বিষয়ে ক'ব মই কৈছো প্লিজ বাহিৰত যাব নালাগে জুবিন গাৰ্গৰ যিটো আদৰ্শ জুবিন এই গাৰ্গৰ বিষয়ে আদৰ্শত ক'ব যাতে খৰ্ব কৰা নহয় আমি মোৰ ৰিজলিউশ্যনতে আছে এডজৰ্ণমেণ্ট মোচনত তেওঁৰ সৃষ্টিৰাজি তেওঁৰ চিন্তা ভাৱনা তেওঁৰ বিশ্ববিখ্যাত দীক্ষাক সংৰক্ষিত কৰা সুৰক্ষিত কৰা আক্ৰমণ কৰা নহয় বিভিন্নভাৱে বিভিন্ন এংগুলত আক্ৰমণ হৈ আছে বাহিৰত মই এতিয়া এটা অন্য কথালৈকে আহোঁ মুখ্যমন্ত্ৰী বাহিৰত কৈছে হুৰাই দে আপোন কথা মুকলাই দে এইটো তেওঁৰ আৰু 1 মিনিটত শেষ কৰিব ঠিক আছে 1 মিনিটত কিয় কৰে চেঞ্চৰ অলপমান ক'বলৈ দিয়ক আমিতো বাহিৰত চিঞৰিব মুখ্যমন্ত্ৰীৰ দৰে আমি হেৰি বুমবিলাক নাপাওঁ আমাৰ কথা শুনাই নাই সেইকাৰণে বিতৰ্কত যাব নালাগে আপোনাৰ পইণ্টছখিনি কওক এছেম্বলিত ক'বলৈ দিয়ক সেইকাৰণে হুৰাই দে আপোন পথাৰখন মুকলাই দে এই যে মুকলাই দে হুৰাই দে মুখ্যমন্ত্ৰী ক'লে এইটো কাৰণ মোৰ বিৰাট প্ৰিয় আমি তেনেকৈ চলিম মোৰ আপত্তি নাই তেনেকৈ চলক কিন্তু এই গীতটোৰ গীতিকাৰ দিগন্ত ভাৰতীয়ে যিটো এছেঞ্চত লিখিছে গোটেই গীতটো চাওক গোটেই গীতটো চালে তেওঁ
নমতা আলহী চকাল পালেহি ভৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱা পৰিচয় নৰবগৈ থলুৱা বুলি তোৰ চিনাকি দে এই যে নমতা আলহী চকাল ভৰিছে এই নমতা আলহী কোন তেওঁৰ এটা হয়তো দৃষ্টিভংগী আছে এই নমতা আলহী কোন আমাৰো এটা দৃষ্টিভংগী আছে নমতা আলহী কোন কোন নমতা আলহীয়ে অসমৰ চকাল ভৰিছে আজি গুৱাহাটীৰ পৰা যদি তিনিচুকীয়ালৈকে চাওঁ আমাৰ পথাৰ দুইফালে পথাৰ কোনে দখল কৰিছে বনিয়াই কোন বনিয়া সেইবিলাক তাকে গীতিকাৰে কৈছে যে আমাৰ পথাৰ ভৰিছে নমতা আলহী আজি মাটি লৈ যাব ধৰিছে হাজাৰ হাজাৰ বিঘা মাটি আমি আমন্ত্ৰণ জনাইছিলোঁ নেকি আমাৰ এই চৰকাৰৰ এজন মন্ত্ৰীয়ে ইয়াতো মাটি ওলাইছে তাতো মালি এটা ওলাইছে সোণাপুৰতো মাটি ওলাইছে ঢেকীয়াজুলিতো মাটি ওলাইছে তেওঁ নমতা আলহী আৰু তেওঁৰ সমগোত্ৰীয়বিলাক নমতা আলহী সেই নমতা আলহীয়ে আমাৰ চকাল ভৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱা পৰিচয় নৰবগৈ থলুৱা বুলি তোৰ চিনাকি দে আনকি তাতে এটা কথা আছে কোনোবা কোচ কোনোবা ভূঞা কোনো আদিবাসী নে পাহাৰীয়া ধৰি ল জোৰকৈ একেডাল জৰি খিলঞ্জীয়া অসমীয়া ৰজা ঘৰীয়াকো জনাদেশ লাগে ৰজা ঘৰীয়াকো জনাদেশ লাগে ৰাজপাট বিচাৰি আলহীক নেৰে এই নমতা আলহীক নেৰে যি গৈ পেলাই সোণাপুৰ পাইছে যি গৈ পেলাই ঢেকীয়াজুলি পাইছে গোটেই মাটি তাতে দেখিছে ধৰিছে আপোনাৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী আৰু বাকী থেংক ইউ আপুনি বিতৰ্ক ফালে যাব না আপোনাৰ ভাৱটো আপোনাৰ ভাৱটো প্ৰকট কৰক জুবিন ডাঙৰীয়াই যি কৈছে আপোনাৰ উপলব্ধি চবৰে উপলব্ধি বেলেগ বেলেগ হ'ব পাৰে কিন্তু বেলেগৰ কথাটো লৈ পেলাই আমি ক্ৰিটিচাইজ কৰিব নালাগে বিতৰ্কত যাব নালাগে আপোনাৰ বুজাটো বুজাই দিয়ক আপোনাৰ মই বুজাই দিম যি গানটো মুখ্যমন্ত্ৰী এপ্ৰিচিয়েট কৰিছে মই তেওঁক এপ্ৰিচিয়েট কৰিছোঁ কিন্তু ৰজা ঘৰীয়া হৈ যাতে এই নমতা আলহীবিলাকক এৰি দিয়ে যিসকলে মাটি অত দখল কিনিছে তত দখল কিনিছে হাইৱেৰ পাৰে পাৰে মাটি কিনিছে সমগ্ৰ অসমখনত তেওঁলোক নমতা আলহী সেই নমতা আলহীক এৰি দিয়ক আজি অশোক সিংঘাল নাই অসমৰ মানুহে ডাঙৰ খাই উঠিছে অকল অশোক সিংঘাল সমগ্ৰ মাটি আমাৰ নেশ্যনেল হাইৱেৰ কাষে কাষে কোনে অদখল কৰিলে এতিয়া ঠিকে আছে আপোনাক কৈছোঁ মই এই যে আদৰ্শচ্যুত নকৰিব জুবিনক প্ৰকৃত এনালাইচিছ কৰি জুবিনক আজি তাৰ সাংস্কৃতিক অৱদানক আমি সুৰক্ষিত কৰোঁ সুৰক্ষিত কৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী যেতিয়া হত্যা বুলি কৈছে হত্যাকাৰী যাতে সঠিকভাৱে চিনাক্ত হয় 8 তাৰিখে তেওঁ চাৰ্জশ্বিট দিম বুলি কৈছে 8 তাৰিখৰ পিছত আমি নিশ্চয় অবজাৰ্ভ কৰিব পাৰিম কি হৈ আছে কিন্তু তাকে কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰী অলপ কিছু কথা বতৰাত সংযত হোৱা প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ মই কথাটো ক'ম যে অসমবাসীয়ে চাৰ্জশ্বিট দিয়াৰ পিছত মানসিকভাৱে সাজু হ'ব লাগিব কি এটা বেলেগ পৰিস্থিতিৰ কাৰণে why this utterance তদন্তটো হৈ আছে তদন্ত চাৰ্জশ্বিট দিব যদি অসমবাসীৰ কাৰণে বেয়া খবৰ আহে উইল ফেচ কিন্তু আগতীয়াভাৱে কৈ গোটেই বিষয়টো অলপ সন্দিহান কৰি তোলা বন্ধ কৰে কৰি পেলাই জুবিন গাৰ্গৰ প্ৰকৃত পৰ্যালোচনা হওক তেওঁৰ গীতৰ পৰ্যালোচনা হওক তেওঁৰ গীত সংৰক্ষিত হওক তেওঁৰ সাংস্কৃতিক কৰ্মকাণ্ড সংৰক্ষিত হওক আৰু জুবিন গাৰ্গৰ আদৰ্শ তেওঁ কৰা আদৰ্শ যাতে বিকৃত কৰাৰ প্ৰচেষ্টা নচলে এই অনুভৱ ব্যক্ত কৰি পেলাই মোৰ বক্তব্য